আমি গৈ আছোঁ এতিয়া বেণ্ডাও বাইগলাই ৱাটাৰফলছলৈ ডিমা হাছাও চাম্পাৰী দিছা ভিলেজত আছে হাফলঙৰ পৰা অলপ দূৰত গতিকে আমি এতিয়া ট্ৰেকিংটো আৰম্ভ কৰিছোঁ আৰু 4 কিলোমিটাৰ আমি ট্ৰেকিং কৰিব লাগিব আৰু প্ৰায় 1 আৱাৰতকৈ বেছি আমাৰ ট্ৰেকিং ডিউৰেশ্যন গতিকে আমি ষ্টাৰ্ট কৰিছোঁ ইয়াৰ পৰা গতিকে আহি থাকক আমাৰ লগত আমাৰ টিমটোৰ লগত এটা আনএক্সপ্ল'ৰ্ড টুৰিষ্ট ডেষ্টিনেশ্যন হয় গতিকে আমি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আমি এতিয়া এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ এই ৱাটাৰফলছটো তো 3টা ৱাটাৰফলছ আছে আৰু 3টা গোটেইখিনি কাভাৰ কৰিবলৈ আমাক খুব 3 ঘণ্টামান সময় লাগিব পাৰে গতিকে আমি এতিয়া গোটেই ৰাস্তাটো একচুৱেলি এক্সপ্ল'ৰ কৰি গৈ আছোঁ মোৰ লগত আছে অভিষেকে গোপ্ৰটো কেৰি কৰি আছে আমি এখন অটব্য হাবিৰ মাজেৰে গৈ আছোঁ য'ত লুংলুঙীয়া বাট আছে আৰু প্ৰকৃতিৰ এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ ইয়া ৰাস্তা বুলিবলৈ একোৱেই নাই আপোনালোকে দেখিছে আমাক গাঁৱৰ মানুহে 12টা কণী বইল কৰি দিছে গতিকে আমি সেইকেইটা লৈ আহিছোঁ সেইকেইটা এতিয়া খাম আৰু লগতে কমলা আছে কিন্তু আপোনালোক আহিলে খোৱা বস্তু লৈ অহাটো খুবেই ভাল আৰু অলপ সোনকালে আহিব পাৰিম আৰু খোৱা বোৱা কৰিবলৈ আহিলে আপোনালোকে লগত পলিথিনবোৰ লগত লৈ যাব আৰু এই ঠাইখন অপৰিষ্কাৰ নকৰিব এতিয়া লাহে লাহে এই ৱাটাৰফলকেইটালৈ মানুহ অহা আৰম্ভ কৰিছে বুলি আমি গম পাইছোঁ আৰু ঋতুজিত हाथ दिखा दो यार एक बार हेलो बोल दो इस तरफ ঋতুজিত আমাৰ গাইড চাম্পাৰী দিছা গাঁৱৰ তেওঁ আমাক দেখাবলৈ আহিছে ডিমা হাছাও বুলি ক'লে আপোনালোকে ভয় কৰিব নালাগে এতিয়া আমি আহি নিজে গম পাইছোঁ বহুতে ডিমা হাছাও নামটো শুনিলে ভয় খায় কিন্তু আমি অসমৰ যদি টুৰিষ্ট ডেষ্টিনেশ্যনবোৰ আমি নিজে নাচাওঁ নহ'লে আনৰ ডেষ্টিনেশ্যন চাই লাভ নাই প্ৰবীৰ हाय তো আমি আহি আছোঁ একদম পিছল ৰাস্তা এটা সৰু ৰাস্তা এটা চাৰিওফালে হাবি এফালে হাবি বাওঁফালে হাবি সোঁফালে হাবি আমি প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা এতিয়ালৈকে আমি ট্ৰেকিং কমপ্লিট কৰিলোঁ আৰু প্ৰায় 2.5 কিলোমিটাৰমান বাকী আছে আৰু প্ৰায় 1 ঘণ্টামান লাগিব আমাক ৰাস্তাটো এনেকুৱা যেনেই লাগিছে সেমেকা জেকা আৰু চাৰিওফালে সেউজীয়া
বেণ্ডাও বাইক লাইফ ৱাটাৰফলছৰ এইটো ছেকেণ্ড ৱাটাৰফলছটো আমি আহি পাইছোঁ। প্ৰথম ৱাটাৰফলছটো পাবলৈ আমাক 1.5 ঘণ্টা লাগিলে। আমি তাত আধা ঘণ্টা কটাই আহি আমি এতিয়া দ্বিতীয় ৱাটাৰফলছটোলৈ গৈ আছোঁ আৰু প্ৰায় প্ৰথমটো ৱাটাৰফলছৰ পৰা প্ৰায় 45 মিনিট আমাক লাগিব পাৰে। আমি এতিয়া চাম্পাৰিডিছা গাঁওখনলৈ গৈ আছোঁ আৰু প্ৰায় 45 মিনিটৰ এতিয়া উভতনি যাত্ৰা আছে। অলৰেডি আমি খুবেই টায়াৰ্ড, কিন্তু ষ্টিল গৈ পেলাই এটা নতুন এক্সপিৰিয়েঞ্চ এটা হ'ল। আমি 2টা ৱাটাৰফলছ চালোঁ, প্ৰায় 3 ঘণ্টাৰ এটা ট্ৰেকিং কৰি, খুব ডেন্স ফৰেষ্ট আৰু খুব পিছল ৰাস্তা, গতিকে অলপ সাৱধান হৈ অহা ভাল সকলো। প্ৰপাৰ স্পৰ্টিং শ্বুজ, ট্ৰেকিং শ্বুজ, বিশেষকৈ ট্ৰেকিং জোতাযোৰ বহুত দৰকাৰী। জিন্স নহয়, আৰু পেলাব সেইবোৰ য'তে ত'তে নেপেলাব। বৰ ধুনীয়া হৈ আছে এতিয়ালৈকে গোটেই পৰিৱেশটো। 2-এটা প্লাষ্টিক চকুত পৰিছে, গতিকে এইটো যাতে ভৱিষ্যতে নহয়। আৰু যিসকলে ট্ৰেকিং কৰি ভাল পায়, এইটো এটা খুব তেওঁলোকৰ কাৰণে ভাল এটা ডেষ্টিনেশ্যন, ডিমা হাছাও। গতিকে আমাৰ কোনো ভয় লগা ভাৱ নাই আমাৰ। আমি খুব ধুনীয়াকৈ ট্ৰেকিংটো কমপ্লিট কৰিলোঁ। গাঁৱৰ চাম্পাৰিডিছা গাঁৱৰ ৰাইজে সহায় কৰে, তেওঁলোকে গাইড দিয়ে। গতিকে গাইডৰ জৰিয়তে আমি ট্ৰেকিংটো কমপ্লিট কৰিলোঁ আৰু প্ৰায় 3 ঘণ্টা আমাৰ লাগিলে গোটেই জাৰ্ণিটো। আৰু এতিয়া আমি চাম্পাৰিডিছা গাঁৱলৈ বেক কৰি আছোঁ। তাৰ পৰা আমি হাফলং যাম আৰু তাৰ পৰা আমি গুৱাহাটীলৈ বেক কৰিম। আকৌ এটা কথা, গা ধুব মন যাব চিয়'ৰ।